হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি। বঙাইগাঁও জিলাৰ বৈতামাৰীৰ তালগুৰিতো চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি। তালগুৰিবাসী ৰাইজে এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে চন্দ্ৰযান-3ৰ আৰ্হিৰে মেজি। আটক ধুনীয়াকৈ বাঁহ আৰু খেৰেৰে সজাই তুলিছে চন্দ্ৰযান-3ৰ আৰ্হিত মেজি। চন্দ্ৰযান-3ৰ লগতে সাজি উলিয়াইছে অসমীয়া পৰম্পৰাগত উৰল, নাঙল, জুৱলি, শৰাই লগতে ভেলাঘৰ নিৰ্মাণ কৰাৰ আৰু অন্যান্য ভালেখিনি সামগ্ৰী। প্ৰতি বছৰৰ দৰে এইবেলিও তালগুৰিবাসী ৰাইজে উলহ মালহেৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। উৰুকাৰ নিশা ডাঙৰকৈ ভোজ ভাত খাই পিছদিনা বিশিষ্ট অতিথিৰ হতুৱাই মেজিত অগ্নি প্ৰজ্বলন কৰিব বুলি জানিব দিয়ে তালগুৰি ভোগালী উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াই। পোনপ্ৰথমে আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমূহ অসমবাসী ৰাইজলৈ ভোগালীৰ শুভেচ্ছা তথা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আমি বিগত বছৰত পালন কৰি অহাৰ দৰে এইবেলিও আমি তালগুৰিবাসী ৰাইজে আমি ভোগালী উৎসৱটো আমি পালন কৰিবলৈ লৈছোঁ। আৰু আমি ভোগালী উৎসৱৰ মানে উৰুকাৰ যিটো জ্বলোৱা হয় সেই তাৰ কাৰণে আমি কি এইবেলি আমি ভেলাঘৰ সাজিছোঁ। আৰু ভেলাঘৰ ৰূপত আমি এটা তোমাৰ জ্বলোৱাৰ কাৰণে ভেলাঘৰ আমি সাজিছোঁই। আৰু লগতে আমি এইবেলি ব্যতিক্ৰমী ৰূপত আমি এটা চন্দ্ৰযান আৰ্হিত আমি এটা চন্দ্ৰযান হিচাপে আমি ভেলাঘৰ এটা সাজি উলিয়াইছোঁ। আৰু লগতে আমাৰ চহা জীৱনত কিছুমান খেতিৰ সঁজুলি আমি আজি প্ৰায় বিলুপ্তৰ পথত দেখিবলৈ পোৱা নাযায়, সেইবিলাক আমি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেহে আমি ইয়াত সাজি উলিয়াইছোঁ। আমি এটা শৰাই বনাইছোঁ, আমি কিছুমান বস্তু যিবিলাক নেকি আজি দেখা নাপায় সেইবিলাক বস্তু আমি সাজি উলিয়াইছোঁ। আৰু লগতে এইখিনি বস্তু সাজোতে আমাৰ নিৰ্মাণ কৰোঁতে যিখিনি আমাৰ বস্তুৰ সৰঞ্জামৰ প্ৰয়োজন হৈছে, অৰ্থাৎ বাঁহ বেত যিখিনি প্ৰয়োজন হৈছে এইখিনি সম্পূৰ্ণ গাঁৱৰ মানুহখিনিৰ মাজত সহযোগৰ মাজত আমাৰ কামখিনি হৈ গৈছে। উৰুকাৰ পৰা আপোনালোকে কি ধৰণে নীতি পৰম্পৰা আৰু আমি পৰম্পৰা অনুসৰি আচলতে পৰম্পৰা যেনেকৈ পালন কৰি আহিছে এইবেলিও আমি আচলতে কি কৰিছোঁ যে আমি উৰুকাৰ লগত সংগতি ৰাখি আমি কিছুমান যিদিন অৰ্থাৎ উৰুকাৰ পিছদিনাখন যেতিয়া জ্বলোৱাৰ হেৰিটো হ'ব, সময়টো আহি যাব, সেই জ্বলোৱাৰ সময়ত আমি কিছুমান মাংগলিক অনুষ্ঠানেৰে আমি এই কাৰ্যসূচীখন আমি সমাপন কৰিম। তো আমি পূজা অৰ্চনাৰ আমি আয়োজন কৰিছোঁ, পূজা অৰ্চনা কৰা হ'ব, লগতে ভাগৱত পাঠ কৰা হ'ব। লগতে আমি কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি কিছুমান আমন্ত্ৰিত অতিথিক আমি আমন্ত্ৰণ কৰিছোঁ, তেওঁলোকৰ জৰিয়তে আমি কাৰ্যসূচীখিনি ৰূপায়ণ কৰিম। আৰু লগতে আমাৰ কিছুমান ভোগালীৰ আমাৰ জলপানৰো ব্যৱস্থা কৰা হৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে